নিশ্চয় ভাল লাগিছে আৰু আপোনালোকৰ মাধ্যমৰ দ্বাৰা মই চাকমাটা 2 নং জিলা পৰিষদ ভোটদাতা ৰাইজক ধন্যবাদ জনালোঁ তেখেতসকলে যে মোৰ ওপৰত বিশ্বাস কৰিলে আৰু মোৰ ওপৰত বিশ্বাস কৰা মানে আমাৰ কেন্দ্ৰীয় চৰকাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যি কাম কাজ চলি আছে এই কাম কাজখনক সন্তুষ্ট প্ৰকাশ কৰি অসম চৰকাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ কাম কাজৰ প্ৰতি সন্তুষ্ট প্ৰকাশ কৰিহে আমাক ৰাইজে ভোটদান কৰিছে এতিয়া আপোনাৰ দায়িত্ব বাঢ়িছে আৰু মই প্ৰতিটো ৱাৰ্ডত গাঁৱত মই এটা কথা দি আহিছোঁ যে মই প্ৰতিটো ৱাৰ্ডত 2 মাহৰ ভিতৰত এবাৰ হ'লেও ভিজিট কৰি এই কাম কাজখিনি অলপ বুজি ল'ম আৰু যিমানখিনি পাৰিম কাম কাজখিনি কৰাৰ প্ৰচেষ্টা চলাম আপুনি কিমান ভোটত জয়লাভ কৰিছে ব্যৱধান মোৰ ব্যৱধানটো 11,556 লিডত আছোঁ আপুনি ভাবিছিল নে ইমান বৃহৎ ব্যৱধানত আপুনি জয়লাভ কৰিব তো তেনেকৈ ভবা নাছিলোঁ মই কিন্তু যিহেতু ৰাইজে যথেষ্ট মোক আশীৰ্বাদ কৰিছে তেখেতসকলক মই চিৰচনত প্ৰণামহে জনাব পাৰিম আমি 13,745টা ভোটত লিড লৈছোঁ আমি টোটেল ভোট পাইছোঁ 21,661টা এই মুহূৰ্তত কি ক'ব ৰাইজক কি ক'ব এই মুহূৰ্তত কি ক'ম যে এখন সফল এখন চৰকাৰৰ আঁচনিসমূহে যিধৰণে জনসাধাৰণক আকৰ্ষিত কৰিলে সেই আঁচনিসমূহৰ সফলতাসমূহক লৈ আমি ৰাইজৰ কাষলৈ গ'লোঁ ৰাইজে আমাক বিপুলভাৱে সমাদৰ জনালে আৰু সেই ৰাইজৰ সমাদৰ লৈ আজি আমি সফলতাৰে আগবাঢ়িছোঁ অকল ময়ে নহয় এই বিশ্বনাথ সমষ্টিত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সমূহ প্ৰাৰ্থীয়ে বিজয় নিশ্চিত হৈছে সেইদৰে অসমতো বিজয় নিশ্চিত হৈছে গতিকে আমি ইয়াৰ জৰিয়তে ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক তেখেতৰ তত্ত্বাৱধানত অসম চৰকাৰে যিধৰণে ফলৱতী আঁচনিসমূহে আজি ৰাইজক সকলো ধৰণে উপকৃত কৰিছে সেই উপকৃত আঁচনিসমূহৰ জৰিয়তে আজি আমি উপকৃত হৈছোঁ আপুনি কিমান আচলতে ব্যৱধানত ভোটত জয়লাভ কৰিছে মই জয়লাভ কৰিছোঁ 13,745টা ভোটৰ ব্যৱধানত ৰাইজে এটা আশা কৰি পেলাই পঞ্চায়ত প্ৰতিনিধিসকলক আগবঢ়াই দিয়ে ৰাইজৰ আশা আপুনি কেনেদৰে সফল কৰিব বা পূৰ্ণ কৰিব মই ৰাইজৰ আশাসমূহ সম্পূৰ্ণ পূৰ্ণ কৰিম বুলিয়েই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ মই এটাই নিৰ্বাচনৰ সভাসমূহত মই কৈছিলোঁ যে ৰাইজৰ সমস্যা আমি ৰাইজৰ পদূলিতে আলোচনা কৰিম সমস্যা অনুযায়ী আমি কিমান সমাধান কৰিব পাৰোঁ সেইটো ডাঙৰ কথা নহয় কিন্তু ৰাইজৰ সমস্যাসমূহ আমি ৰাইজৰ পদূলিত আলোচনা কৰিম গতিকে মই ৰাইজক অনুৰোধ জনাইছিলোঁ যে আপোনালোকৰ কোনো সমস্যা লৈ আপোনালোক আমাৰ গৃহলৈ নাহিব আমি আপোনালোকৰ চোতাললৈ যাম আজি ৰাইজে আমাক নিৰ্বাচিত কৰিছে গতিকে আমাৰ এতিয়া দায়িত্ব আহি পৰিল যে ৰাইজৰ সমস্যাসমূহক লৈ আমি ৰাইজৰ পদূলিলৈ যাব লাগিব সেইটো উদ্দেশ্য লৈ মই নিৰ্বাচনত উপনীত হৈছোঁ প্ৰথমতে সুপ্ৰভাত সকলোকে মোৰ 1 নম্বৰ বিশ্বনাথ জিলা পৰিষদৰ যি মানে আমাৰ ৰাইজ আছিলে সকলোকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে মৰম চেনেহ মই বহুতখিনি পালোঁ যিমানখিনি আশা কৰিছোঁ তাতছে মানে বহুতেই পালোঁ আৰু লগতে আমাৰ অসম চৰকাৰ তথা ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে মানে আমাৰ 50-50 দিলে কাৰণে মহিলাক 50 পুৰুষক 50-50 যিটো অধিকাৰ প্ৰদান কৰিলে সেইকাৰণে আমি আজি ৰান্ধনীঘৰৰ পৰা ওলাই আহি ৰাইজৰ আগত মানে থিয় হ'ব পাৰিছোঁ লগতে ছাকচেছ হৈছোঁ বহুত ভাল লাগিছে মানে আপুনি কিমান ভোটত জয়লাভ কৰিলে মই 5,600 ভোটত আগবাঢ়ি আছোঁ 78ৰো আছে 5,678 ৰাইজৰ কাৰণে কি কৰিব এতিয়া ৰাইজে মোক বহুত মৰম দিলে সেইধৰণে ময়ো ৰাইজক বহুত মৰম দিম ৰাইজৰ মাজত যাম ৰাইজৰ সেৱাতে থাকিম এই 5 বছৰ কাল মই মানে গোটেই ৰাইজৰ লগতে থাকিম তাত মানে মোৰ কোনো স্বাৰ্থ নাই ৰাইজৰ হকে ওলাই আহিছোঁ ৰাইজৰ হকে কাম কৰিম আৰু ৰাইজে যেতিয়া মোক আগুৱাই লৈ গৈছে মই ৰাইজৰ হকে কাম কৰি যাম বুলি প্ৰতিশ্ৰুতি দিছোঁ আজি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত